নাই সেই সম্পৰ্কত মই একো নকওঁ মানে নিজৰ কামেই নিজৰ পৰিচয় মানে নিজৰ কামৰ যোগেদি প্ৰমাণ হৈ গৈছে যে বিজেপিৰ ধন লৈ কোনে কোনে এনেকুৱা ধৰণৰ কাম কাজ কৰিছে কাৰণ মিত্ৰতাৰ ধৰ্মই হ'ল যে কোনোবা এটা ক'ৰবাত এৰিব লাগিব ক'ৰবাত ধৰিব লাগিব এৰা ধৰাৰ মাজেৰে চলিব তো মিত্ৰতা নহ'লে নিবিচাৰিব লাগিব আৰু বিজেপিক উৎখাত নকৰিব লাগিব যিসকলে এই কামটো কৰিছে তেওঁলোক বিজেপিৰ এজেণ্ট হোৱাৰ কাৰণে তেওঁলোকে মিত্ৰতাটো নিবিচাৰে আৰু তেওঁলোকে বিজেপিক চৰকাৰত অহাটো বিচাৰে এইটো সাধাৰণ কথা এইটো অংকৰ নিচিনা জল পট কথা গতিকে এইটো জুমুঠি দাহ কৰা নাই এইটো অসমৰ জনগণৰ আৱেগক দাহ কৰিছে অসমৰ মানুহৰ স্বাভিমানক দাহ কৰিছে এইটো অসমৰ জনগণে বিচাৰিছে মিত্ৰতা লাগে অসমৰ জনগণৰ হৃদয়ৰ যিটো আহ্বান আৱেগৰ যিটো আহ্বান সেই আহ্বানক কোনোবাই যদি বিৰোধিতা কৰিছে তেনেহ'লে অসমৰ জনগণৰ আহ্বানকে তেওঁলোকে দাহ কৰিছে জ্বলাইছে গতিকে ইয়াৰ উত্তৰ জনগণে দিব কাৰণ চাওক এনেকুৱা ধৰণৰ কথা বতৰা আগতেও আমি দেখিছোঁ যে মানুহৰ সকলোৰে টিকেট বিচৰাৰ অধিকাৰ থাকিবই এইটো ডাঙৰ কথা নহয় কিন্তু বিষয়টো হৈ গ'ল যে মিত্ৰতা যেতিয়া হ'ব এলায়েন্সৰ যিটো ধৰ্ম কোনোবা এটা ক'ৰবাত চিট এটা এৰিব লাগিব ক'ৰবাত এটা পাব আৰু এই ক্ষেত্ৰত তেওঁলোকৰ শীৰ্ষ নেতৃত্বৰ ওপৰত আস্থা ৰাখিব লাগিব গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত আস্থা ৰাখিব লাগিব বা তেওঁলোকৰ কেন্দ্ৰীয় নেতৃত্ব AICC আছে তেওঁলোকৰ ওপৰত আস্থা ৰাখিব লাগিব তেওঁলোকৰ লগত কথা পাতিবৰ কাৰণে সুযোগ আছে তেওঁলোকৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কথা পাতিব পাৰে তেওঁলোকক মেমৰেণ্ডাম দিব পাৰে তেওঁৰ আগত প্ৰতিবাদ সাব্যস্ত কৰিব পাৰে এইবোৰ অধিকাৰ আছে সেইবোৰ নকৰি তেওঁলোকে যিসকলে এই কাম কৰিছে তেওঁলোক নিশ্চিতভাৱে বিজেপিৰ আশীৰ্বাদ ধন্য অক্সিজেনৰ চিলিণ্ডাৰ বেলেগ ক'ৰবাত আছে আৰু জ্বলিছে বেলেগ ক'ৰবাত জুই বেলেগ ক'ৰবাত লগাইছে চিলিণ্ডাৰ ৰাইজৰ দলৰ লগত মিত্ৰতা হ'বনে মই আশাবাদী হোৱাটো প্ৰয়োজন উচিত বুলি মই ভাবোঁ সেইটো মই এতিয়াই কোৱা নাই মই মোৰ ষ্টেটমেণ্ট সলনি কৰা নাই গৌৰৱ গগৈ ডাঙৰীয়া কাষত থাকিও কৈছোঁ যে দুৱাৰ খোলা আছে নিশ্চয় হ'ব মই আশাবাদী আৰু এই ক্ষেত্ৰত উদ্যোগ তেওঁলোকেই ল'ব লাগিব কংগ্ৰেছ দল আৰু ৰাইজৰ দলে মই মোৰ ফালৰ পৰা দিহা পৰামৰ্শ সহায় সমৰ্থন আৰু জনগণৰ যিটো আহ্বান এইটো মই ক'ব পাৰোঁ মই আজিও কৈছোঁ যে প্ৰয়োজন আছে হোৱাটো উচিত তাৰ কাৰণে কথা পাতিব লাগে 1-to-1 কথা পাতি যি আছে কথা বতৰা পাতি নিষ্পত্তি কৰিব লাগে মই ভাবোঁ যে হ'ব কাৰণ আমাৰ কাৰণে জনগণহে মেইন অসমৰ ৰাইজহে মূল কথা মোৰ নিজৰ ব্যক্তিগত চিন্তা মোৰ দলীয় চিন্তা দলৰ মানে দলৰ ভৱিষ্যতৰ কথাতকৈ অসমৰ জনগণৰ ভৱিষ্যত কাৰণ ক্ষমতা আহিছে কাৰোবাৰ কাৰণে ক্ষমতা গৈছে কোনোবা মন্ত্ৰী হৈছে কোনোবা মুখ্যমন্ত্ৰী হৈছে উপ মুখ্যমন্ত্ৰী হৈছে বিধায়ক হৈছে সাংসদ হৈছে কিন্তু কাইলৈ তেওঁলোক সলনি হৈছে জনতাই যেতিয়া বিচৰা নাই তেওঁলোকক আঁতৰাই দিছে গতিকে জনগণৰ ওপৰতে সকলো কথা নিৰ্ভৰ কৰিব গতিকে জনগণে আজি বিচাৰিছে যে এই যিটো ভয়ংকৰ পৰিৱেশ চলি আছে ইয়াৰ পৰা পৰিত্ৰাণ লাগে আৰু তাৰ কাৰণে ঐক্যবদ্ধ হোৱাটো গণতান্ত্ৰিক দায়িত্ব জাতীয় দায়িত্ব দেশৰ সংবিধান বচাবৰ কাৰণে গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা বচাবৰ কাৰণে ন্যায়পালিকা দেশৰ যিটো স্বতন্ত্ৰ গণতান্ত্ৰিক যিবোৰ অনুষ্ঠান আছে এইবোৰৰ স্বতন্ত্ৰতা এইবোৰৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সকলোৱে এই যিটো দায়িত্ব এই দায়িত্ব পালন কৰিবলৈ দেশত য'ত এই কথাবোৰ গণ্ডগোল হৈছে হাৰিয়ানা দিল্লী মধ্যপ্ৰদেশ য'ত গণ্ডগোল হৈছে তাতে শাসকীয় পক্ষ লাভান্বিত হৈছে তেওঁলোকে লাভ পাইছে আৰু ফলত বিৰোধী নিৰ্বাচনত পৰাভূত হৈছে গতিকে সেইবোৰ কথা ইতিহাস সকলোৱে উপলব্ধি কৰক দেশৰ বাস্তৱিক পৰিস্থিতি যিটো বাইপোলাৰ মোড অফ ইলেকশ্যন মেৰুত বিভক্ত এফালে শাসকীয় পক্ষ আনফালে বিৰোধী সেইবোৰৰ যুক্তিযুক্ততা সেইবোৰৰ বাস্তৱিক পৰিস্থিতি অনুধাৱন কৰি প্ৰত্যেকে মই ভাবোঁ যে নিজৰ সাংবিধানিক গণতান্ত্ৰিক আৰু জাতীয় দায়িত্ব পালন কৰিব